আৰু এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 2 ডিচেম্বৰ। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী গেছৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা আঁচনিলৈ। এইখন আঁচনিত কোনবোৰ মানুহে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, সবিশেষ আপোনালোকক এতিয়া জনাইছো। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ভাৰত চৰকাৰে ভাৰতৰ লাখ লাখ দুখীয়াসকলক সহায় প্ৰদানৰ উদ্দেশ্যে ঘোষণা কৰিছে PM উজ্জ্বলা যোজনা 2.0 আঁচনি। তো 2.0 আঁচনিত কোনবোৰ মানুহক সামৰি ল'ব এতিয়া আপোনালোকক জনাইছো। তো এই বিষয়ত আপোনালোকক মোবাইল স্ক্ৰীনত দেখুৱাইছো এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। প্ৰথমে আপোনালোকক জনাইছো কি যোগ্যতাৰ প্ৰয়োজন হ'ব আঁচনিখনত আবেদন কৰাৰ বাবে। প্ৰথমে কোৱা হৈছে আঁচনিখনত যদি আবেদন কৰিব বিচাৰে তেন্তে মহিলা হ'ব লাগিব। লগতে বয়সৰ ক্ষেত্ৰত কোৱা হৈছে 18 বছৰৰ ওপৰত হ'ব লাগিব। 2 নম্বৰত কোৱা হৈছে PM উজ্জ্বলা যোজনা আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে আগৰ পৰাই আপোনাৰ পৰিয়ালত কোনো চৰকাৰী গেছৰ কানেকশ্যন থাকিব নালাগিব। আগৰ পৰাই যদি চৰকাৰী গেছৰ কানেকশ্যন থাকে তেন্তে উজ্জ্বলা যোজনা 2.0 আঁচনিত কৰিব নোৱাৰিব আবেদন। তাৰপিছত 3 নম্বৰত কৈছে SC ST প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আৰু বেকৱাৰ্ড ক্লাছ, লগতে যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে আৰু টি গাৰ্ডেন তথা ৰিভাৰ ইছলেণ্ডত বসবাস কৰে সেই সকল মহিলাই কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন। আৰু এই সকল মহিলাক ভাৰত চৰকাৰে সম্পূৰ্ণ ফ্ৰীতে প্ৰদান কৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ গেছ কানেকশ্যন। তো গেছ কানেকশ্যন পোৱাৰ লগে লগে আপোনালোকে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিৰ জৰিয়তে লাভ কৰিব গেছ চিলিণ্ডাৰ লগতে গেছৰ চুলা। তো তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তাৰপিছত এতিয়া আপোনালোকক জনাইছো এইখন আঁচনিত যদি আবেদন কৰিব বিচাৰে তেন্তে কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব। তো প্ৰমাণ পত্ৰৰ ভিতৰত ইয়াতে কোৱা হৈছে আধাৰ কাৰ্ড। তো আপোনালোকৰ প্ৰথম প্ৰমাণ পত্ৰটোৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড। আধাৰ কাৰ্ড থাকিলে এইখন আঁচনিত নিঃসন্দেহে আপোনালোকে কৰিব পাৰিব আবেদন। তো আধাৰ কাৰ্ডৰ লগত আৰু কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব সেয়াও জনাই দিছো। তাৰপিছত কোৱা হৈছে ৰেচন কাৰ্ড ইছ্যু বাই দ্য ষ্টেট গভাৰ্ণমেণ্ট। তো ষ্টেট গভাৰ্ণমেণ্টৰ ফালৰ পৰা ইছ্যু কৰা এখন ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক। তো যিসমূহ পৰিয়ালত ৰেচন কাৰ্ড নাই সেইসমূহ পৰিয়ালে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত কৰিব নোৱাৰিব আবেদন। তো ইয়াৰ লগতে প্ৰয়োজন হ'ব বেংকৰ একাউণ্ট। বেংকৰ একাউণ্টৰ লগত ভোটাৰ ID কাৰ্ড আৰু পেন কাৰ্ড থাকিলেই কৰিব পাৰিব প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত আবেদন। তো আবেদন ক'ত গৈ কৰিব লাগিব সেয়া আপোনালোকক জনাই দিছো। তো আবেদন কিন্তু আপোনালোকে বিচাৰিলে নিজৰ হাতত থকা মোবাইল ফোনটো দিয়েই কৰিব পাৰিব। তো মোবাইল দি যদি আবেদন কৰা শিকিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। অন্যথা আপোনালোকে নিজৰ নিয়াৰে যিখন গেছ এজেঞ্চি আছে সেই গেছ এজেঞ্চিৰ লগত যোগাযোগ কৰি এইবোৰ প্ৰমাণ পত্ৰৰ সহায়তেই কিন্তু প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনা 2.0 আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ পিছত সম্পূৰ্ণ ফ্ৰীতে গেছৰ চিলিণ্ডাৰ আৰু গেছৰ চুলা আপোনালোকক চৰকাৰে প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ।
তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক অতি শীঘ্ৰেই ভাৰত চৰকাৰে প্ৰদান কৰিব PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কৈ টকা। তো আপোনালোকৰ নাম যদি PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে লগতে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ 2000 কৈ টকা পাব বিচাৰে তেন্তে অতি শীঘ্ৰেই কৰি লওক এই তিনিখন কাম। তো কি কাম কৰিব লাগিব সেয়া আপোনালোকক এতিয়া জনাই দিছো। লগতে যিসকল কৃষকে PM কিষাণ আঁচনিৰ 17 আৰু 18 নম্বৰ কিস্তিৰ ধন পোৱা নাই সেইসকল কৃষকে যদি এই তিনিটা কাম কৰে তেন্তে একেলগে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিৰ সময়ত 6000 কৈ টকা নিজৰ বেংক একাউণ্টত লাভ কৰিব। তো কামৰ ভিতৰত প্ৰথম কামটো হ'ল বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক, দ্বিতীয় কামটো হ'ল PM কিষাণ আঁচনিৰ eKYC, তৃতীয় নম্বৰ কামটো হ'ল PM কিষাণ আঁচনিৰ লগত নিজৰ মাটিৰ তথ্য পাতি আপডেট। এই তিনিখন কাম যদি এতিয়ালৈকে আপোনালোকে কৰা নাই তেন্তে অতি সোনকালে এই তিনিখন কাম কৰিব লাগিব, অন্যথা PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তি ধন আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। লগতে যিসকল কৃষকে এই তিনিখন কাম কৰাৰ পিছতো PM কিষাণ আঁচনিৰ টকা নাপায় সেইসকল কৃষকে ভিডিঅ'টো চাই আছে যদি নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবলৈ নাপাহৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছো আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10000 কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলৰ বেংক একাউণ্টত অতি শীঘ্ৰেই সোমাই যাব 10000 কৈ টকা। অসম চৰকাৰৰ ঘোষণা অনুযায়ী 2-1 মাহৰ ভিতৰতে আত্মসহায়ক গোটৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত 10000 কৈ টকা লাভ কৰিব। কিন্তু মহিলাসকলে নিজৰ বেংক একাউণ্টৰ লগত বাধ্যতামূলকভাৱে আধাৰ কাৰ্ড লিংক কৰিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে এতিয়ালৈকে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি নিশ্চয় মোৰ চেনেলত ভিজিট কৰিব। মই আগতীয়াকৈ এখন ভিডিঅ' বনাই থৈছোঁ, সেইখন ভিডিঅ' চাই আপোনালোকে শিকিব যে বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড কেনেকৈ লিংক কৰিব লাগিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজিৰ চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনি বা PM স্বনিধি আঁচনিলৈ। তো যিসকল মানুহে ৰাস্তাৰ দাঁতিয়ে কাষে বা পদপথত দোকান কৰে সেইসকল মানুহে কৰিব পাৰিব PM ষ্ট্ৰীট ভেণ্ডৰ আঁচনিত আবেদন। তো আবেদন কৰাৰ পিছত পোনপটীয়াকৈ আৰ্থিক সাহায্য লাভ কৰিব ভাৰত চৰকাৰৰ ফালৰ পৰা। তো ইতিমধ্যে ভাৰত চৰকাৰে 67 লাখ মানুহক প্ৰদান কৰিছে আৰ্থিক সাহায্য। তো আঁচনিখনত যদি আবেদন কৰিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।